টকা বেশি দিলেও আমার যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমীয়াৰ হাতৰ পৰা মাটি দুখৰো যদি আঁতৰি যায় জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে অসমীয়া জাতি এনে এটা জাতি আমি মমৰ পোহৰত আছো মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই সেই মমডাল নোহোৱা হৈ যায় আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছো কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো অসমীয়া জাতিক কোনেও আন্ধাৰৰ অমাৱস্যাৰে ঢাকিব নোৱাৰে যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটি দুখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা ৰাইজক আহ্বান জনাম দৰঙৰ ৰাইজক আহ্বান জনাম আমি যিখন ৰিক্সাত উঠো আমি যিখন অটো ৰিক্সাত উঠো আমি যিখন বাছত উঠো সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব আমাৰ মাটি আমাৰ খেতি আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব সেইটো জাতি যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায় যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে আবেগেৰে এটা জাতিৰ নিৰ্মাণ কেতিয়াও হ'ব নোৱাৰে এটা জাতিৰ নিৰ্মাণৰ সৌধ হৈছে পৰিশ্ৰম আবেগেৰে নহয় এটা জাতিৰ নিৰ্মাণৰ সোণালী সৌধ হৈছে বিবেক যেতিয়া বিবেকেৰে আমি পৰিচালিত হওঁ বুকুত অদম্য সাহসেৰে আমি আত্মনিৰ্ভৰশীলতাৰ ফালে আগুৱাই যাওঁ তেতিয়া সেই জাতিটোৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত আজিৰ নতুন অসমীয়াই বন্ধ ধৰ্ণা পিকেটিঙৰ আন্দোলনক সমৰ্থন নকৰে সেই আন্দোলন আমাক লাগে যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব মই আজিৰ এই দিনটোতেই প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটি দুখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা ৰাইজক আহ্বান জনাম দৰঙৰ ৰাইজক আহ্বান জনাম কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমীয়াৰ হাতৰ পৰা মাটি দুখৰো যদি আঁতৰি যায় জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে
অসমীয়া জাতি এনে এটা জাতি আমি মমৰ পোহৰত আছো মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই সেই মমডাল নোহোৱা হৈ যায় আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকিত কৰি ৰাখিবলৈ প্ৰচেষ্টা কৰিছো কিন্তু আমি যদি এই মমৰ পোহৰক সূৰুজৰ পোহৰলৈ ৰূপান্তৰ কৰিব পাৰো অসমীয়া জাতিক কোনেও আন্ধাৰৰ